হয় এইটো হল পেশন ফল আৰু এই পেশন ফ্ৰুটছটো তো মানে এনেকুৱা বস্তু তো মানে প্ৰায় বছৰত 8 মাহে লাগে 8-10 মাহ লাগে আৰু ই তো মানে আমাৰ যেটো জুচৰ কাৰণে বহুত ভাল ই এক্সট্ৰা এটা সেন আছে আৰু যেতিয়া গৰমটো বেছি লাগে গাটো কিবা কাৰণে অলপ বেয়া লাগে হেতু টাইমত এটো ধুনিয়াকে এক গ্লাস জুচ বনাই দি কেনে খালে একদম গাটো পুৰা এনাৰ্জি আহি যায় তেনেকুৱা ফল আৰু এনে ফুল যেতিয়া পকিব আপোনাৰ পকাৰ পিছত জুচ নোহাকে এনেও তো মানে আপোনাৰ অলপ নিমখ দি এনেও খাব পাৰি টেঙা মিঠা হয় আৰু ই এনেকুৱা প্ৰডাকশন মানে কি কম দুটা গছতে প্ৰায় 2 পৰা 3 কুইন্টাল প্ৰডাকশন আহিছিল এই বছৰত এই পেশন ফলটো আৰু ইয়াৰ যেটো পুলি মোৰ তাত ষ্টকত আছে আৰু যদি কোনবা খেতি হিচাপত খেতি কৰে মানে ডেমো হিচাপত দুটা গছ লগাইছিলো বহুত ধুনিয়া ৰিজাল্ট পাইছো আৰামত খেতি কৰিব পাৰে আৰু মাৰ্কেট ডিমান্ডটো ভালে আছে প্ৰায় 150-200 টাকা কেজি হয় কিন্তু ওইটা তো হালকা হলেও তো মানে মার্কেট ভ্যালু হিসাবত বেনিফিট হয় আৰু পেশন ফ্ৰুটৰ খেতিটো অসমত নতুনকৈ আৰম্ভ হৈছে সেই বহল ভিত্তিত এই পেশন ফ্ৰুটৰ খেতিটো পোৱা নাযায় কিন্তু কম বেছি পৰিমাণে অলপকৈ বিভিন্ন ঠাইত এই খেতিটো পোৱা যায় পেশন ফ্ৰুটৰ খেতিটো এটা বৰ লাভজনক খেতি কাৰণ পেশন ফ্ৰুটৰ উৎপাদনটো বহুত বেছি আৰু ই বহু দিনলৈ ফল দি থাকে যদি বজাৰত আমি ইয়াৰ মূল্য চাও তেতিয়া হলে 150 টকাৰ পৰা 400 টকা প্ৰতি কেজিত সেইভাবে অসমতে আপেল বাৰ ড্ৰাগন ফ্ৰুট ষ্ট্ৰবেৰী কৰি লাভান্বিত হোৱাৰ দৰে পেশন ফ্ৰুটৰ খেতি কৰি যথেষ্ট লাভান্বিত হ'ব পাৰিব কিন্তু এই পেশন ফ্ৰুটৰ খেতি কৰাৰ পদ্ধতি সম্পৰ্কে সবিশেষ বিৱৰণ পোৱা নাযায় সেইভাবে এই ভিডিওটো বনোৱা হৈছে যাতে আপোনালোকে এটা সাম্যক ধাৰণা পাব পাৰে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব যদি ভিডিওটি আপোনালোকৰ ভাল লাগে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু আমাৰ দৰ্শকে যদি মোৰ এই কেকে অল এছকিউ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহলে তেওঁলোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কমেন্টও কৰিব এতিয়া আমি পেশন ফ্ৰুট সম্পৰ্কে খুব চমুকৈ আলোচনা কৰো আহক পেশন ফ্ৰুট এ কমপ্লিট গাইড টু কাল্টিভেশন পেশন ফ্ৰুটক ভাৰতবৰ্ষত কৃষ্ণ ফল বা কাবেৰী বুলি জনা যায় এই পেশন ফ্ৰুটৰ কাৰণে ক্লাইমেট সচৰাচৰ ট্ৰপিকেল আৰু সাবট্ৰপিকেল ক্লাইমেটৰ আৱশ্যক টেম্পারেচার রেঞ্জ 18 ডিগ্ৰী সেন্টিগ্রেড টু 35 ডিগ্ৰী সেন্টিগ্রেড অর্থাৎ এই 18 ডিগ্ৰী সেন্টিগ্রেডৰ পৰা 35 ডিগ্ৰী সেন্টিগ্রেডলৈ আমি এই পেশন ফ্ৰুটটো কৰিব পাৰো কিন্তু মোস্ট ফেভারেবল টেম্পারেচাৰটো হৈছে 21 ডিগ্ৰী সেন্টিগ্রেড টু 25 ডিগ্ৰী সেন্টিগ্রেড অর্থাৎ অলপ গৰম লাগে আমাৰ বৰষুণৰ পৰিমাণটো 100 সেন্টিমিটাৰৰ পৰা 250 সেন্টিমিটাৰলৈ হ'ব লাগে অর্থাৎ আমি যদি এইখিনি চাও তেনেহলে অসমৰ কাৰণে আমাৰ এই পেশন ফ্ৰুটটো এটা কৰিব পৰা ফল এটা মাটি কেনেকুৱা লাগে এই বিষয়ে অলপ চাও যে পেশন ফ্ৰুট প্ৰায় সকলো ধৰণৰ মাটিতে কৰিব পাৰি যদিও লাইট হেভি স্যান্ডিলুম সয়েল অফ মিডিয়াম টেক্সচাৰ আটাইতকৈ বেছি ভাল আৰু মাটিটো অৰ্গেনিক মেটাৰত সহকি হ'ব লাগে আৰু মাটিটো ভাল ওয়েল ড্ৰেইনড হ'ব লাগে এতে pH কিমান লাগে 6.5 ৰ পৰা 7.5 মাটিটো যদি অত্যাধিক এসিডিক মাটি হয় তেতিয়া হলে আমি চূণ প্ৰয়োগ কৰি মাটিটো এসিডিটি কিছু কমাই লব লাগে এতিয়া আমি সোয়িং বা প্ল্যান্টিং কেনে কৰিব পাৰো ইয়াতে আমি গুটিটো গজাই বা ফ্ৰেছ কাটিংৰ পৰা আমি কৰিব পাৰো যদি আমি গুটি লও তেনে হলে গুটিটো এক ৰাতি পানীতে ভিজাই থব লাগে তাৰ পিছত আমি এই গুটিটো এটা ফ্ৰেছ পটিং সয়েলত গুটিটো দিব লাগে আৰু 2-3 সপ্তাহলৈ আমি বাদচালে এই গুটিটোৰ পৰা গজালি মেলা আৰম্ভ হয় নাইবা ফ্ৰেছ কাটিং আমি এটা ডাঙৰ পটত 3-4 মাহৰ কাৰণে থৈ দিব লাগে আৰু তাৰ পিছত আমি পুতাৰ ব্যৱস্থাটো কৰিব লাগে আমাৰ পেশন ফ্ৰুট পুতাৰ বা ৰুৱাৰ বেষ্ট প্ল্যান্টিং টাইমটো হৈছে মনসুন বা পোস্ট মনসুন সিজন আৰু ইটো লতা জাতীয় গছ সেই কাৰণে ইয়াক বগাই যাবৰ কাৰণে আমি কিছু সাপোর্ট দিয়াৰ প্ৰয়োজন হয় তাৰ কাৰণে ফেন্সিং বা ওয়ার নেট আমি ব্যৱহাৰ কৰিব পাৰো আমি পেশন ফ্ৰুট কৰিবৰ কাৰণে কিমান দূৰে দূৰে পুলিবোৰ ৰুম বাৰো যাক আমি স্পেসিং বুলি কওঁ পেশন ফ্ৰুটৰ কাৰণে সচৰাচৰ স্পেসিং 1.8 মিটাৰ বাই 3 মিটাৰ
এতিয়া পেশন ফ্ৰুটটোত কিন্তু যথেষ্ট আমাৰ সাৰ আৱশ্যক হয়, কাৰণ ইয়াৰ গ্ৰোথটো খুব বেছি হয় আৰু বিশেষকৈ ইয়াক পটাছিক ফাৰ্টিলাইজাৰটো বেছি লাগে। সেইকাৰণে ফাৰ্টিলাইজাৰ দিব গ'লে আমি যদি 10-5-20 গ্ৰেডৰ NPK পাওঁ, তেতিয়াহ'লে এই NPK 1.5 কেজি প্ৰতিজোপা গছত বছৰত 4 বাৰকৈ দিব লাগে। তেতিয়াহ'লে প্ৰডাকশ্যনটো আমাৰ কমি নাযায় আৰু আমি যথেষ্ট উৎপাদন পাওঁ। পেশন ফ্ৰুটৰ মূল ফুল অহা ছিজনটো হৈছে দুবাৰ, এবাৰ মাৰ্চ এপ্ৰিলত ফুল আহিব, আকৌ এবাৰ আগষ্ট ছেপ্টেম্বৰত আহিব। যে সচৰাচৰ আমাৰ গছটোত ফল লাগিবৰ কাৰণে 12 মাহৰ পৰা 18 মাহৰ প্ৰয়োজন হয়। গতিকে দেখা যায় যে গছটো অতি সোনকালে ফল আহে আৰু আমাৰ এই গছটোৰ লাইফ স্পান হৈছে 5 পৰা 7 বছৰ। আৰু আমি ইলটো চাওঁ, ইলটো চালে দেখা যায় যে আমি ইয়াক এজোপা গছৰ পৰাই 16 পৰা 33 কেজি ফ্ৰুইট প্ৰতি বছৰে আমি পাব পাৰোঁ। এতিয়া এই পেশন ফ্ৰুটটোক আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ বা ক্লাছিফিকেশ্যন অফ ইডিবল পেশন ফ্ৰুইট। There are 4 types. Number 1, purple passion fruit, yellow passion fruit. Number 3, sweet grenadilla. And number 4, giant grenadilla. Ete passion fruit to amar health benefit ki ase baru. Ei health benefit to ami olop sao. Prothomote it provides the key nutrients. Tar mane amara lagotial nutrients ki diye. It is rich in antioxidant. Tar mane yate antioxidant jotheshto porimane thake. Fiber at a good source, low glycemic index, improve insulin sensitivity. আৰু আমাৰ যেটো ইমিউন সিস্টেম আছে, এই ইমিউন সিস্টেমটো আমাৰ বুস্ট কৰি তোলে, অৰ্থাৎ শক্তিশালী কৰি তোলে আৰু হাৰ্ট হেলথটো আমাৰ সাপোর্ট কৰে আৰু ৰিডিউসেস এনজাইটি। আৰু আমাৰ এনজাইটি যিখিনি আছে সেইখিনি যথেষ্ট আমাৰ কি কৰে, কমাই তোলে। এই খেতি কৰা পদ্ধতিটো বিভিন্ন ঠাই বিশেষে অলপমান বেলেগ হ'ব পাৰে, কিন্তু প্ৰায় সকলো ঠাইতে একে হয়। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব যাতে মই আকৌ নতুন ভিডিঅ' বনাব পাৰোঁ। তেতিয়ালৈকে আপোনালোকক নমস্কাৰ দিলোঁ আৰু আপোনালোকে মোৰ এই KK All SQ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।